নমস্কাৰ স্বাগতম জনাইছো কেৰিয়াৰ হাই বিউটি চেনেললৈ মই ৰূপুল আমিন সো বন্ধুসকল লৈ আহিছো নতুন এটা জব নোটিফিকেশন যেটো নোটিফিকেশন মুকলি কৰা হৈছে জল জীৱন মিছন আঁচনিৰ পৰা তো আহক আমি এইটো ভিডিঅ'ত সম্পূৰ্ণকৈ আলোচনা কৰিছো ইয়াৰ বাবে আপোনাৰ কোৱালিফিকেশন কি লাগিব স্যালাৰি কিমান হ'ব গোটেইখিনি বস্তু ইয়াতে ডিটেইলছত আলোচনা কৰা হৈছে এতে কি আছে জল জীৱন মিছন ৰিক্ৰুটমেন্ট এটা চাও কি কৈছে অফিস অফ এক্সিকিউটিভ ইঞ্জিনিয়াৰ খোজাই ইয়াৰ বাবে চাৰিটা কি আছে টেকনিক্যাল অফিসাৰ ফেজ কি আছে অফিসাৰ 1 পোষ্ট ইয়াতে দিয়া আছে the name of the post কি আছে টেকনিক্যাল অফিসাৰ ইয়াতে কি আছে চাৰিটা পোষ্ট আছে যাৰ বাবে স্যালাৰি ইয়াতে কিমান আছে ৰিমুনাৰেশন 30000 পাৰ মান্থ এটা ভাল এটা স্যালাৰি দিয়া আছে ইয়াৰ বাবে আপোনাৰ এসেনশিয়াল কোৱালিফিকেশন কি লাগিব বিই নাইবা বিটেক ইন সিভিল ইঞ্জিনিয়াৰিং ফ্ৰম দ্য ৰিকগনাইজড ইউনিভাৰ্সিটিজ অৰ ইনষ্টিটিউট with minimum 65% marks 60 marks next কি আছে ইয়াতে 1 year post education experience desirable আপোনাৰ এখিনি থাকিলে আপুনি প্ৰিফাৰেন্সটো পাব কম্পিউটাৰ সাৰ্টিফিকেট আপোনাৰ লাগিব এমএস অফিস এন্ড ইয়াতে কি আছে ওএস এন্ড অলসো ইন্টাৰনেট knowing of Assamese English Hindi and also the other local language এটা অটোমেটিকলি আমাৰ অসমীয়া মানুহ যদি সবে গমে পায় এখিনি বস্তু হয়তো ল্যাঙ্গুয়েজ গুটেকেটা আহিব নেক্সট আছে কি এজ লিমিটেশন ইয়াতে কিমান কৈছে 30 ইয়ার্স আপ টু জানুৱাৰী 1 2024 মতে ইয়াতে কবলৈ গলে চাও ইয়াতে কি আছে হাউ টু এপ্লাই ইয়াতে এপ্লাই কৰাৰ কাৰণে আপোনালোকে কি কৰিব ইন্টাৰেষ্টেড এণ্ড এলিজিবল ক্যান্ডিডেট মে দেয়াৰ এপ্লিকেশন ফৰ্ম ইয়াতে এইটো আপোনালোকে জিমেইলত আপোনালোকৰ কি কৰিব লাগিব সিভিটো পঠাব লাগিব বিফোৰ 12 জুন 2024 the applicant should be attending the walk-in interview আপোনাৰ এটা ইন্টাৰভিউ হ'ব যেটো আপোনাৰ ডেট আছে 16 তাৰিখ জুলাই মাহৰ টাইমিং দি আছে 10 টা পৰা ওকে ভেন্যু হ'ব আপোনাৰ অফিস অফ দা এক্সিকিউটিভ ইঞ্জিনিয়াৰ পিএইচি হোজাই ডিভিজন এট হোজাই আসাম ওকে সো ইয়াতে বেছি কবলগীয়া একো নাই আপুনি যদি বিই কৰা নাই বা আপুনি বিটেক কৰা নাই বা হয়তো আপুনি ইয়াতে সিভিল ইঞ্জিনিয়াৰিং কৰা আছে বিটেকৰ ওপৰত তেতিয়ালে আপুনি এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ পিছত আপুনি এই 16 তাৰিখত আপুনি সময়মতে হোজাই তাতে আপুনি গৈ কেনে উপস্থিত হলে আপোনাৰ ওয়াকিং ইন্টাৰভিউ এটা আছে তাতে কমপ্লিট কৰাৰ পিছত আপোনাৰ ৰিজাল্টটো দি দিয়া হ'ব ৰিজাল্টটো আমাৰ এইটো ইউটিউব চেনেলতে পাই যাব সো সাৰ বাবে আপোনালোকে সাবস্ক্ৰাইব কৰি ৰাখিব লগতে বেল আইকনটো দবাই ৰাখিব সো আমি আকৌ লগ পাম পৰৱৰ্তী কোনো এটা জব নোটিফিকেশন লৈ বা স্কলাৰশিপ লৈ নাইবা চৰকাৰী আঁচনি লৈ ধন্যবাদ